কেনে আছে সকলো মই ভালেই আছোঁ আজি এটা বিশেষ কাৰণত এই ব্লগটো কৰিছোঁ আজি আমি এটা শ্ব'ৰ কাৰণে শ্বুটিং কৰি আছোঁ আকাশ চুবৰ মন ছিজন 6 এইটো আপোনালোকে অতি শীঘ্ৰে DY365ত দেখা পাব আজি ব্লগটো কৰিছোঁ এইকাৰণে কিয়নো আজি এটা জাৰ্ণি আছে আমাৰ আমি যোৰহাটলৈ যাম কোন কোন যাব অলপ পিছত দেখুৱাই আছোঁ দুটা এপিসোড আছিল আজি দিনৰ শ্বুটিঙত আজি দিনটোত মানে এটা এপিসোড হৈ গ'ল এতিয়া সেকেন্ড এপিসোডটো কৰিবলৈ গৈ আছোঁ এইযোৰ কাপোৰত দেখিলে আপোনালোকে টিভিত মনত পৰিব সিদিনাখন কৰিছিলে বৰষাই ব্লগটো হঠাৎ যাবলগীয়া হৈছে এদিনৰ ছুটি পাইছোঁ শ্বুটিঙৰ পৰা কিয় গৈ আছোঁ সেইটো দেখুৱাই আছোঁ আপোনালোকে अब के सावन से घर से ना निकसो ना जइयो मोर महाराज रे अब के सावन से घर से ना निकसो ना जइयो मोर महाराज रे মাত্ৰ পেকআপ হৈছে আৰু এতিয়া বাজিছে 7:45 হওঁ আৰু বহুত দেৰি হৈ গ'ল কেইটা বজাত গৈ যোৰহাট পাম নাজানো মোৰ আচলতে কাইলৈ যোৰহাটত কেইটামান কাম আছে মই দেখুৱাম বাৰু কি কাম আছে কিন্তু এতিয়া বহুত ৰাতি হ'ল অৱশ্যে নিশা জাৰ্ণি কৰি ভালো লাগে যদিও বা ভয়ো লাগে সো ফাইনেলি গাড়ীত বহিলোঁ গাড়ীত আৰু বহুত মানুহ আছে এয়া মোৰ বৌ এয়া মোৰ মানুহজন আৰু এইজন মোৰ দাদা ড্ৰাইভিং চিটত চ' এতিয়া গৈ আছোঁ কাইলৈ মোৰ যোৰহাটত এটা কাম আছে আগবেলা আৰু গোলাঘাটত আচলতে আপোনালোক সকলোৰে মৰমৰ নৃত্যশিল্পী কৰিঅ'গ্ৰাফাৰ শান্তুমণি শৰ্মাই তেখেতৰ এখনি নৃত্যৰ স্কুল আছে বিদ্যালয় আছে তাৰে পৰা মোক এটি বঁটা আগবঢ়াইছে কাইলৈ মোৰ অফ কাইলৈ আকাশ চুবৰ মনৰ শ্বুটিং নাই গতিকে সেইটো লৈ আকৌ কাইলৈ ৰাতিয়ে উভতিম এই গোটেই ৰোলাৰ কোষ্টাৰ জাৰ্ণিটো আপোনালোককো দেখুৱাম ব'লক যোৰহাটলৈ ৰাখিব হ'ল আপোনালোকে হয়তো ভাবিছে যে ৱাই বৰষাই একেবাৰে এইযোৰ টচ কাপোৰযোৰ পিন্ধি যাবনে যোৰহাটলৈকে নাযাওঁ মই গাড়ীতে চেঞ্জ কৰিব লাগিব চ' এইখিনিতে লৈছোঁ এটি চমু বিৰতিৰ পাছত পুনৰ উভতি আহি আছোঁ চেঞ্জ হৈ গ'ল আমি এতিয়া পেট্ৰল পাম্পত ৰৈছোঁ তেল ল'বলৈ ফোন কৰা নাই দেই ভিডিঅ'হে কৰিছোঁ গতিকে মেকআপটো এতিয়া গুচাম আৰু আমি গৈ আছোঁ গুৱাহাটীত বহুত ট্ৰেফিক জাম আছিলে আপোনালোকক দেখুৱালোৱেই মই এতিয়া স্কাৰ্ট এণ্ড টপ পিন্ধি আমি চব গৈ আছোঁ এইটো ভাস্কৰ বৰুৱা কুকুৰলৈ ভয় এইফালেও ভয় এইফালেও বৰ ভয় কৰে কি মানে কি হয় ইমান হাঁহি দাঁত চব উলিয়াই আহিছে কিয় আমি এতিয়া খাবলৈ সোমাইছোঁ ৰাজভোগ বুলি ইফালে আহা তুমি ইফালে বহা ৰাজভোগ বুলি এখন ধাবা যাম কিয় কৈছে সিফালে যাবলৈ জানে মোৰ আৰু মনবোৰ শাওনৰ মনত আছে না শাওনত যোৱাবাৰ যে ভিডিঅ' দিছিলোঁ শাওনত মোৰ আছে ব্ৰত ভাই हम भी खाते हैं रात में नहीं खाता है आप रात में नहीं व्रत रखता है আমিতো তেলো নাখাওঁ কৈছিলোঁৱে যোৱাবাৰ আপোনালোকৰ পৰা ঠিক আছে পুৰণি একেটা কথাকে কেনেকৈ ক'ম গতিকে আমি ঘৰৰ পৰা খানা লৈ আহিছোঁ বনাই মায়ে মা কা প্যাৰ মায়ে খানা দেখি আহিছে চ' আমি যোৱাবাৰ ডিস্কভাৰ কৰিছোঁ এইখন ধাবা ৰাজভোগ এইখিনিতে নগাঁও বাইপাছত ৰাজভোগ মনত ৰাখিব ইয়াতে
হেৰি ৰাতি দেৰিলৈকে থাকে এওঁলোক আৰু গতিকে ইয়াতে সোমালোঁ খাবলৈ এই ব্লগটো আচলতে সাংঘাতিক ইনফৰ্মেটিভ একো ব্লগ নহয় কিন্তু মই এনেই আপোনালোকক দেখুৱাবলৈ মন গ'লে যে কেতিয়াবা কিছুমান ক্ৰেজি কিছুমান পাগলামি কৰোঁ কামৰ ক্ষেত্ৰত কৰিবলগীয়া হয় উপায় নাই মই কাম চুবৰ মন কৰি আছোঁ আকৌ শান্তিমণিয়ে আগতে কৈ থ'লে বঁটাটো দিব বুলি ডেটটো পাহৰি আছিলোঁ তাৰপিছত এনেকৈ চব মিলাই মেলি দাদা আৰু বৌহঁতক লগ ধৰি আছিলোঁ যোৰহাট আহিবলৈ নাহে এতিয়া আকৌ সেই এৰাতিত আকৌ ভালকৈ শুবলৈ নাপাব এতিয়া আহিছে লগত অকলে যাব নালাগে বোলে দুইটা আমি দুটাও যাম ভালেই হ'ল চনেতে সুহাগা হৈ গ'ল চ' হয় এইটো খানাটো না মা কা প্যাৰ চলো মা কা প্যাৰ আচ্ছা এওঁলোকৰ খানা আহিলক তাৰপিছত মা কা প্যাৰ দেখুৱাম আপোনালোকক আমি কি খাম এয়া আহি পালেহি দাদাহঁতৰ খানা পনীৰ আৰু ৰুটি এইটো কি তৰকা তুমি এইটো নোখোৱা নে বা তৰকা ঠাণ্ডা আছে কাৰণে তুমি নোখোৱা তুমি ব্ৰত ৰাখিছা খাওঁ দিয়া তোমাৰ কাৰণে না তুমি ৰাখিছা আচ্ছা আমাৰ খানাটো দেখুৱাই দিয়া গাৰ্বেজ বেগত বান্ধি দি পঠিয়াইছে নেকি এইটো লৈ যাওঁ আমি যোৰহাটলৈ আমাৰ ইয়াতে পেলাম হেঁপাও দিছে লিক কৰিছে নেকি এক ডেক্সি কেনেকৈ খাম তোমালোকৰ খাই দিবা এইটো আমালৈ দিছে নেকি এই তুমি লোৱাচোন নালাগে প্ৰথমতে বৌয়েকক দিব লাগে হয় নহয় ডাঙৰ বাকী সৰহকৈ খোৱা ব্ৰতত ভাত সৰহকৈ এইটো তাৰপৰা এচামুচ কৰি লওক আপুনি খাবা হৈ যাব দেই খাই বৈ পুনৰ আৰম্ভ কৰিছোঁ যাত্ৰা যোৰহাটলৈ এয়া কাজিৰঙা সোমাইছোঁ আৰু কাজিৰঙাৰ স্পীড লিমিট 40 চল্লিছ বাকে এটা হাতী ইমান ভয় খালোঁ জানেনে এজাক বনৰীয়া হাতী বাওঁফালৰ কেইটাতো তুলিবলৈ নাপালোঁ ভয়তে আইঅ কোনোমতে আহি পালোহি 8টা বাজিছে এতিয়া ৰাতি ঘৰ মোটামুটি ঠিকে আছে এনেই বাৰিষাত আহিলে একদম পৰুৱাই পূৰা পাৰ্টি কৰি থাকে ঘৰৰ ভিতৰত কিন্তু আজি ঠিকে আছে গতিকে এতিয়া শুওঁ কাইলৈ দিনৰ কাৰ্যসূচী দেখুৱাওঁ আপোনালোকক গুড নাইট আৰু আজি শুভ মুহূৰ্তত আজি শ্ব'ৰুমটো অত্যাধুনিক শ্ব'ৰুমটো মুকলি কৰিবলৈ আমাৰ সকলোৰে মৰমৰ মোহময়ী অভিনেত্ৰী আৰু তথা আমাৰ যোৰহাটৰ বোৱাৰী বৰষা ৰাণী বিষয়া উপস্থিত আছে গতিকে খুব সুন্দৰ মুহূৰ্ত वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा এতিয়া দিব পাৰে হৈ গ'ল গডৰেজ ইণ্টেৰিয়ৰ শ্ব'ৰুম এটা উদ্বোধন কৰিলোঁ দেখিলে আপোনালোকে সাংঘাতিক হিউমিডিটি বেছি আয়া গৰম এতিয়া আমি কিছু সময় ৰেষ্ট লৈ কিবা এটা খাই কিছু সময় ৰেষ্ট লৈ তাৰপিছত আমি 7 বজাত পোৱাকৈ গোলাঘাট চীনাতলি যাব লাগিব আজি তাতেই শান্তিমণি শৰ্মাৰ যি তেওঁৰ স্কুল তাৰ পৰা মোক অভিনয় সম্ৰাজ্ঞী বঁটা যাচিব গতিকে সেয়াও আপোনালোকক অলপ দেখুৱাম বাৰু জানা যেন কল্প
আমার সদায় অভিমান বৰষা ৰাণী বিষয়া আমি তেখেতক আমাৰ এই সন্মানীয় মঞ্চত আন্তৰিক স্বাগত জনাইছোঁ। আমি নৃত্যাঞ্জলি অৰণ্যমৰ ফালৰ পৰা বৰষাবাক মৰম চেনেহ কৃতজ্ঞতা যাচিব বিচাৰিছোঁ, প্ৰদান কৰিব বিচাৰিছোঁ অভিনয় সম্ৰাজ্ঞী। বৰষাবাৰ অভিনয় চাই ভাল পায়নে? অ'কে, সেইটোৱে লাগে। সাজুৰে কৈছে পাওঁ বুলি নেপাবনো কিয়? বৰষাবাৰ অভিনয় আমি সৰুৰ পৰা চাই আহিছোঁ, শৈশৱকালৰ পৰা অভিনয় শিকিছোঁ। সেয়াই বৰষাবাৰ লগত বহুত কাম কৰিছোঁ, বহুত কোৰিঅগ্ৰাফি কৰিছোঁ। আজি এইখন মঞ্চত আগতো আহিছে আমাৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰটি সন্মানীয় মানে সাংস্কৃতিক সন্মান এনেকুৱা অনুষ্ঠানত বৰষাবা অহা নাই। আমাৰ স্কুললৈ আহিছিল, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত মনৰ কথা বাৰ্তা আদান প্ৰদান কৰিছিল, অভিনয়ৰ পাঠ পঢ়াইছিল। এইবাৰ আমি সেই বৰষাবাক উপাধি প্ৰদান কৰিবলৈ পাই কৃতাৰ্থ হৈছোঁ। মই প্ৰথমতে সভাপতি মহোদয়ক এখনি গামোচা আৰু এখনি চেলেঙেৰে বৰষাবাক সম্ভাষণ যাচিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে মই প্ৰাঞ্জল গাত এখনি চেলেঙেৰে বৰষাবাক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে কাৰ্যকৰী সভাপতি ভৱেশ তামুলী দেৱক এটি জাপিৰে বৰষাবাক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। তাৰপিছতে অলিম্পিকাত এটি স্মাৰক এবাৰ নতুনকৈ আমি তৈয়াৰ কৰিছোঁ, এই স্মাৰকটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। কাজিৰঙা প্ৰদান কৰিছে বৰষাবাৰ বিষয়াবাক। নামৰ সকলো উদযাপন সমিতিৰ বিষয়ববীয়াই আমি এটি চাংঘৰ তৈয়াৰ কৰিছোঁ, বৰষাবাৰ বজাৰ নামাকৰণ কৰিছোঁ আৰু কুসুমলৈ কুসুমৰ বজাৰ নামাকৰণ কৰিছোঁ। এয়া বৰষাবাক প্ৰদান কৰিছে আমাৰ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই। বৰষাবাৰ বিষয়া খ্যাতনামা অভিনেত্ৰী অসম আপুনি স্বৰ্ণ বংশৰ, আপুনি বৰ্ণ সমাজৰ প্ৰতি দৃষ্টিত আপুনি জিলিকি তালবল দৃষ্টি, নৃত্য নাটৰ সাধনাৰে পুষ্প বিকশিত আপোনাৰ দৃষ্টিটি। এই দেশ এই মাটিত আছে অমৰি আপোনাৰ সৰব আৰু সবল অনুভৱ ভংগী, চৰিত্ৰ সংলাপ কিংবা নৃত্য সকলোতে আপোনাৰ অবাধ বিচৰণ। আপুনি থাকি যাব অনাগত প্ৰজন্মৰ বাবে আশ্বাস আৰু উৎসাহ হৈ। ইতিমধ্যে আপুনি যৌৱনামৰি কৰে, বুকুৰ মাজত জ্বলাই মিঠা মিঠা লগনত বিধাতা ৰত্নাকৰ আদি সমূহ ছবিত মঞ্চ নাটক সুদক্ষ ভূমিকাৰে দেশৰ কৃষ্টি টনকিয়াল কৰিছে। আপোনালৈ আমাৰ প্ৰচণ্ড প্ৰীতি আৰু অভিনৱ অভিনন্দনেৰে দেৰগাঁও নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ অৰণ্যম স্বেচ্ছাসেৱী অনুষ্ঠান আৰু গোলাঘাটবাসী ৰাইজৰ হৈ সুস্থ মন শৰীৰ কামনাৰে আমাৰ এই সন্মান অভিনন্দন সম্ৰাজ্ঞী বিনয়বনত শান্তিমণি শৰ্মা সাধাৰণ সম্পাদক, সঞ্জীৱ হাজৰিকা সভাপতি, সন্মিলন নিবন্ধমান যুক্ত সম্পাদক এই সন্মানপত্ৰ প্ৰদান কৰিবলৈ মই আগবাঢ়িছোঁ। এইবাৰ অসম কণ্ঠৰ বিচাৰিছোঁ আশীৰ্বাদ, অভিনয়ক পাগলৰ দৰে ভাল পাওঁ, জীৱনৰ সেই শেষলৈকে যাতে অভিনয় কৰি যাব পাৰোঁ তাৰে আপোনালোকৰ পৰা বিচাৰিছোঁ অফুৰন্ত আশীৰ্বাদ আৰু মৰম। ধন্যবাদ। আগতে ওলাব সেই আপোনাৰ এখন দাঁতৰ চেঞ্চৰটো এই ভক্তগণ
লৈ ওলাইছোঁ, ৰাওনা হৈছোঁ। কাইলৈ মোৰ শ্বুটিং আছে আকাশ চুবমনৰ ছেমিফাইনেল, সেইকাৰণে যাবলগীয়া হৈছে। কষ্ট দিছোঁ মানুহবিলাকক। এতিয়া ঘড়ীত বাজিছে 12টালৈ 5 মিনিট। মই আগতেই কৈছোঁ যে হালধিবাৰী বুঢ়িয়াই থানত নোসোমোৱাকৈ মই নাযাওঁ। আমি প্ৰগ্ৰেমটো শেষ কৰি গোলাঘাটতে মাহীহঁতৰ ঘৰত কাপোৰ চাপোৰ সলাই, তাতে মাহীয়ে বনালে ভাত, মোৰ এই যিটো খাই আছোঁ শাওনৰ নিৰামিষ ভাতটো, তাতে খাই পেলাই এতিয়া ৰাওনা হৈছোঁ। গৈ আছোঁ আৰু লগত মোৰ মানুহজন আছে।